হিমন্ত মামা আপুনি কিন্তু বাকচ বন্ধ কৰিলে আপুনি বহুত ভাল কাম কৰিলে আপোনাৰ পক্ষতে আমি আছোঁ দেই আৰু এটা কথা নহয় হে মামা এই যে ইউডিপাসকলে যে বানৰ সাহায্য কৰিছেগৈ যে ঘৰ বনাইছেগৈ এটা এটাকৈ ঘৰ বনাই দিছেগৈ সেইটো আপুনি বন্ধ কৰি দিয়ক আকৌ সেইটো বন্ধ কৰিলে আপোনাৰ ভাল হ'ব আপুনি অকণমান লাজত পৰাৰ কাৰণে যেনিবা আপুনি এই বাকচ তোলাৰ কাৰণে আপুনি বন্ধ কৰি দিলেগৈ কিন্তু আপুনি আৰু এটা কথা কৈছোঁ যিসকলে এইটো ঘৰ বনাইছেগৈ যে ইউডিপাসকলে সেইখিনি আপুনি বন্ধ কৰি দিয়ক সেইটো কৈছোঁ আপোনাক আৰু মুখ্যমন্ত্ৰী দেৱ হৈ বন্ধ কৰি আপুনিও বনাই দিব পাৰে এটা এটা ঘৰ কিয় নোৱাৰে বনাই দিব পাৰে নহয় প্ৰত্যেককে বনাই দিব পাৰে নহয় হে আৰু এটা দান বৰঙণি উঠোৱাছিলেগৈ আমাৰ এই ইউডিপাসকলে বা সংগঠনৰ মানুহে গাঁৱৰ ৰাইজে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে মহিলাসকলে কাবালে ইউডিপাসকলে মহিলাসকলে গাঁৱৰ সকলোৱে দান বৰঙণি উঠোৱাত কিন্তু কিয় লোকচান নহ'ব সিহঁতে একো নাই এই অসমতে টকা পিটি পিটি নিছে সেই জোৱাই দিব নালাগে নহয় লাখ টকা সেই বাকচটোত অন্ততঃ 100 টকা বা 200 টকা কিবা এটাহে ভৰাই দিব লাগে সেইখিনি তোলাত কিন্তু বেয়া পাব নালাগে কিন্তু আপুনি যদি কিবা এটা বেয়া পাইছে যদি আপোনাক মই কৈছোঁ আপুনি সেইটো বন্ধ কৰি দিলে যেনে ঠিকেই পালোঁ মই আপুনি ইউডিপাসকলে যে ঘৰ বনাই আছেগৈ তাত যে শিৱসাগৰ ডিষ্ট্ৰিক্টত যিসকলে বানে যে ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰিলে বনাই দিছেগৈ আপুনি আপোনাৰ সেইটোতো আপোনাৰ অকণমান লাজ এটা লাগিব আপুনি সেইসকলক বন্ধ কৰি আপুনি মুখ্যমন্ত্ৰী দেৱ হয় মই বনাই দিম কওক মই সেইটোকে কৈছোঁ আপোনাক মই সেইটো কাৰণে কৈছোঁ এইবোৰ দান বৰঙণি উঠাৰ কাৰণেও আপুনি অলপমান বেয়া পালে কিন্তু সেইটো কৰক দেই মই এইটোকে কৈছোঁ আপোনাৰ পক্ষতে আছোঁ বাৰু আপুনি বনাই দিলে আপোনাৰ নাম থাকিব মুখ্যমন্ত্ৰী দেৱ হৈ আপুনি প্ৰজাৰখিনিক ৰজাই যদি ঘৰ বনাই দিয়ে আপোনাৰ আৰু নাম থাকিব সেইটো কাৰণে কৈছোঁ মই আপুনি বনাই দিয়ক আৰু সেইসকলক বন্ধ কৰি দিবলৈ কৈছোঁ আপুনি বনাই দিয়ক কিন্তু আপোনাৰ নাম থাকিব আৰুনো কি ক'ম মই ভিডিঅ'টো মই থুলমূলীয়াকৈ বনাই দিলোঁ আৰু মোৰ ভিডিঅ'টো চাই সকলোৱে শ্বেয়াৰ এটা মাৰি দিব ভাইৰেল কৰিব মই সঁচাকৈ কৈছোঁ নে মিছাকৈ কৈছোঁ আপুনি কমেণ্টো কৰিব দেই মই বেয়াকৈ কৈছোঁ নে মিছাকৈ কৈছোঁ নে মই ৰাইজৰ হৈ দুটা এটা মাত মাতিছোঁ মই বেয়াকৈ মাত মতা নাই সঁচাকৈ মাত মাতিছোঁ কিন্তু ভুল কৈছোঁ নে ভ্ৰান্তি কৈছোঁ নে আপোনালোকে শুধৰাই ল'ব মই যদি ভুল কৈছোঁ আপোনালোকে ইমানকৈ কৈ মইনো কি ক'ম মই ৰাইজৰ হৈ মই দুখাৰ মাত মাতিছোঁ মই কোৱাৰ কাৰণে আৰু ইয়াকে কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু মই মুখ্যমন্ত্ৰী দেৱৰ লগতে আছোঁ আৰু মই সিহঁতৰ মানুহ মই এই কিছুমান দেখা কথাষাৰ দূৰতে আমাৰ আছোঁ ইয়াতে দুখ দাগ নধৰিব ইমানকৈ কৈ মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ নমস্কাৰ।